আজি এই বিশেষ দিনটোত বিশেষকৈ 14 জুনত আমাৰ নোবেল বঁটা বিজয়ী মহান বিজ্ঞানী তেখেতৰ কাৰ্ল লেণ্ডষ্টাইনাৰ তেখেতৰ 150তম মৃত্যু দিৱস আজি আৰু সেই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি ব্লাড ডোনেশ্যন কেম্প আৰম্ভ কৰিছোঁ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত। আমি প্ৰত্যেকেই জানো এটোপাল তেজেৰে আমি এজন মানুহৰ জীৱন বচাব পাৰোঁ। সেইকাৰণে আমি প্ৰত্যেকে এই ৰক্ত দান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমি এটোপাল ৰক্তদানেৰে যে আমি এজন মানুহৰ জীৱন বচাব পাৰোঁ সেইটো আমি আগত ৰাখি আৰু প্ৰত্যেকে আমাৰ ৰক্তদানৰ বাবে আগ্ৰহী হোৱাটো কামনা কৰি আটাইকে শুভেচ্ছা দিছোঁ আৰু প্ৰত্যেকে জানো এই বিষয়ত আপোনালোকে বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে। আমাৰ এই নোবেল বিজয়ী কাৰ্ল লেণ্ডষ্টাইনাৰ তেখেত যে বিজ্ঞানী আছিলে, তেখেতৰ নামত প্ৰতি বছৰে 14 জুনটো এই ৰক্তদান দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ আমাৰ কলেজেও বিস্তৃতভাৱে এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ। আমাৰ ইতিমধ্যে প্ৰগ্ৰাম চলি আছে। বহু কেইজন ল'ৰা ছোৱালী আৰু বাহিৰৰ বিশেষ ব্যক্তিসকলে আহিও আমাৰ ইয়াত ৰক্তদানৰ কাৰণে নাম ৰেজিষ্টাৰ কৰিছে। আমি ভাবোঁ আজি আমাৰ এই দিৱসটো বৰ সুকলমে পাৰ হৈ যাব। গতিকে আমি ভাবিছোঁ আৰু আহক। এই যে আপোনাৰ এইবাৰ যিটো ৰক্তদানৰ যিটো আমাৰ থিম দিছে, এইটো হৈছে 1 drop of life, 1 drop of blood, give the life. চ' এই যিটো আমাৰ থিম, এই থিমটো সাৰোগত কৰি আমি ৰাইজৰ মাজলৈ আমি যাবলৈ বিচাৰিছোঁ। আমি অকল আজি এইটোৱেই আমি অকল ডনেশ্যন শিবিৰ পতা নাই। ইয়াৰ পিছতো আমি গোটেই বছৰটোত যাতে আমি দুখীয়া নিচলা লোকসকলক আমি ৰক্তদান কৰি জীৱন দান কৰিব পাৰোঁ, সেইটো প্ৰগ্ৰাম আমি লৈছোঁ। আমি সিদ্ধান্ত লৈছোঁ বিভিন্ন জিলাসমূহত আমাৰ AAMO, NMO, আয়ুৰ্বেদিক কলেজ টিচাৰ এছ'চিয়েশ্যন আৰু ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা একত্ৰিত হৈ আমি গোটেই অসমত বহুত ধৰণৰ শিবিৰ আমি এনেকৈ পাতিম আৰু সেই শিবিৰৰ জৰিয়তে যিখিনি ব্লাড আমাৰ সংগ্ৰহ হ'ব, এই সংগৃহীত ব্লাডখিনি আমি GMC ব্লাড বেংকত আমি ডনেট কৰিম। তাৰ পৰাই দুখীয়া নিচলাসকলে বিনা পইচাত ৰক্ত পাবলৈ সক্ষম হ'ব, তেওঁলোকে নতুন জীৱন পাবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।